হাই বন্ধুসকল, এই দেখিছে এই ফিল্টাৰটো এটি যদি টেপটো ভাঙি যায় তেনেহ'লে আজিকালি চিন্তা নাই। কেনেকৈ লগাব? এই বস্তুটো ভাঙি গৈছে, মোৰ এই বস্তুটো ভাঙি গৈছে। এতিয়া মই এডাল এতে এই জেকনি সোমাই দিছোঁ কাটি। এতিয়া পানী আহি থাকে, দেখছে কি সুন্দৰকৈ পানী দূৰত পৰি থাকে। এই জেকনিডাল এনেকৈ কাটি ভাঙা হ'লেও এনেকৈ সোমাই দিলাক, পানী বন্ধ খুলি আনলাক, পানী সৌ সৌৱে পৰি আছে টিঙত। দেখছে কি সুন্দৰ বস্তু এই বন্ধ। এটি আমাৰ বাৰীত দেখি এটি দমকল, ইয়াৰ পৰা এতে পানী ভৰি দিওঁ। এটি সৰু এটি বস্তু 10 বাল্টিং পানী 12 বাল্টিং পানী সোমাই দিওঁ আৰু এনেকৈ এটি আহে সাধাৰণ। এটি ফিল্টাৰত মাত্ৰ 70টা ইটা গেছি, 70টা 50টা কিবা এনে গেছি। এই হীৰাটোত কেনেধৰণৰ এখন এই ঢাকনি এখন দাঙি দিব পাৰি, এখন দাঙি দিব পাৰি, এনেকৈ দিব পাৰি। একদম পাতলাকৈ ঢালছোঁ, 1 ইঞ্চিও হোৱা নাই। এখন ঢালাত 1 ইঞ্চিও হোৱা নাই। এই কি সুন্দৰকৈ এনেকৈ পানী সোমাই দিব পাৰি আৰু এনেকৈ চেপি ধৰিব পাৰি, এনেকৈ খুলি দিব পাৰি।